লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব ৫টা আঁচনিৰ টকা লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ২০০০কৈ টকা প্ৰদান কৰা হ'ব। ১ জুলাইতে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। জুলাই মাহতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা। আপোনাৰ পঞ্চায়তৰ গাঁও সভাৰ দিনটোৰ পূৰ্বে আপুনি সাজু কৰি ৰাখক আপোনাৰ যাৱতীয় নথি পত্ৰ। গাঁও সভালৈ গৈ আপুনি আবেদন কৰিব পাৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে। যদি অৰুণোদয় তালিকাত আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি আবেদন কৰিব পাৰিব, অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব আপোনাৰ নাম। যদি আপুনি অৰুণোদয় 2.0 টকা পাই আছে তথাপিও আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব আৰু গাঁও সভাত আপোনাৰ উপস্থিত থাকি নথি পত্ৰ জমা দিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। 10 জুলাইত লাখ লাখ মহিলাৰ একাউণ্টত 5টা আঁচনিৰ টকা প্ৰদান কৰা হ'ব। অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত। লগতে বৃদ্ধা পেঞ্চন, বিধৱা পেঞ্চনৰ টকা সোমাই দিয়া হ'ব আপোনাৰ একাউণ্টত। কেৱল এয়াই নহয়, পুৰুষসকলৰো পেঞ্চনৰ টকা প্ৰদান কৰা হ'ব। কেইবাখনো আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত আৰু পোনপটীয়াকৈ সোমাই দিব এই ধনৰাশি। আৰু আপুনি 10 জুলাইৰ পূৰ্বে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলেও কৰিব পাৰিব আবেদন। যদি আপুনি নতুন হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি আবেদন কৰিব পাৰিব অৰুণোদয়ৰ ধন পোৱাৰ বাবে, বা নোপোৱাসকলেও আবেদন কৰাটো বাধ্যতামূলক। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপুনি এই মাহত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত ছেপ্টেম্বৰ মাহৰ পৰা আপোনাৰ একাউণ্টত টকা সোমাবলৈ আৰম্ভ হৈ যাব। 1 জুলাইতে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ, কিয়নো 1 জুলাইতে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে। যদি আপুনি অৰুণোদয়ৰ এজন প্ৰকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো 10 জুলাইৰ পূৰ্বে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ থাকে বা কিয় হৈছে আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণ সন্মান নিধি যোজনাৰ টকা এতিয়াও আপুনি পোৱা নাই নেকি? সকলোৱে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কিমান তাৰিখত সোমাই দিব আপোনাৰ একাউণ্টত। প্ৰথমতে চেক কৰক আপোনাৰ ষ্টেটাছ। এতিয়া আপুনি ভিজিট কৰক অফিচিয়েল ৱেবছাইট pmkishan.gov.in। চেক নো ইয়ৰ পে'মেণ্ট ষ্টেটাছত এতিয়া আপুনি ক্লিক কৰক। যেতিয়া আপুনি নো ইয়ৰ ষ্টেটাছত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰিবলৈ ক'ব, লগতে তলত দেখা পাব কেপচা কোড এণ্টাৰ কৰিবলৈ ক'ব। জাষ্ট আপুনি দুটা বহাই দি দিব। বহাই দি দিয়াৰ পিছত আপুনি গেট OTP ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন EKYC ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তাত OTP যাব আৰু OTPটো যোৱাৰ পিছতে আপুনি ভেৰিফাই ইন ভিউ দ্য ইনষ্টলমেণ্ট ডিটেইলছত ক্লিক কৰক। যেতিয়া আপুনি OTPটো ভেৰিফাই কৰিব, ভেৰিফাই কৰাৰ পিছত আপোনাৰ ওচৰত শ্ব' হৈ থাকিব ইনষ্টলমেণ্ট। আপোনাৰ ইনষ্টলমেণ্ট কিমানকেইটা খোল খাইছে আৰু আপোনাৰ ইনষ্টলমেণ্টৰ ঠাইত পে'মেণ্ট প্ৰচিড বুলি দেখুৱাইছে নেকি। যদি ইনষ্টলমেণ্টৰ ঠাইত আপোনাৰ পে'মেণ্ট প্ৰচিড বুলি দেখুৱাইছে তেনেক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব। চ' কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে অতি শীঘ্ৰে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2ৰ পৰা 4,000কৈ টকা প্ৰদান কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কিছুমানৰ একাউণ্টত 6,000কৈ টকাও সোমাই যাব। চ' বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। 10 জুলাই আগতে কোনো এজন কৃষকৰ একাউণ্টত টকাটো নোসোমায়। 10 জুলাইৰ পিছত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2ৰ পৰা 4,000 বা 6,000কৈ টকা সোমাই দিব। যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে এটা লাইক কৰি দিয়া নাই, লাইক কৰি দিব আৰু চেনেলটি তলৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।